মৃত্যুটো এটা মানে ৰূপান্তৰ হয় আৰু এই যিটো ৰূপান্তৰটো যাতে অহা যোৱা যিটো ৰাস্তাটো যাতে মানে কৰ্মবন্ধনৰ পৰা যিটো অহা যোৱা ৰাস্তা মানে কৰ্মবন্ধন মুক্ত পাৰি সেইটো গীতাই শিকে আৰু গীতাত স্বয়ং ভগৱানে 18টা দিনৰ ভিতৰত অৰ্জুনক শিকাওঁতে লাষ্টত এটাই কথাই মানে কৈছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি মানে সৰ্বধৰ্ম পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বভাৱে মানে সকলো ধৰ্ম পৰিত্যাগ কৰি মোক শৰণ ল মই তোমাক সমগ্ৰ কৰ্মবন্ধনৰ পৰা মুক্তি দিম এতিয়া কথাটো হ'ল কি শৰণ লোৱা বুলি ক'লে আমিতো সকলো সময়তে আৰু মানে ঘৰত বহি থাকি ঈশ্বৰৰ নাম লৈ থাকিলে আমি নহ'ব কাৰণ কৰ্মই কলিযুগটো হৈছে প্ৰেক্টিকেল যুগ ডেট কৰ্ম কৰিবই লাগিব আৰু জীয়াই থাকিবলৈ খাবলৈ চলিবলৈ নিজৰ লগত 10জনক চলাবৰ কাৰণে আমি কৰ্ম কৰিবই লাগিব গতিকে সেই কৰ্ম কৰি থাকিলেতো ঈশ্বৰৰ নাম ল'লেতো আমি নহ'ব গতিকে তাৰ লগত কৰ্মও কৰিব লাগিব গতিকে আমি যদি দুইটা বিষয় আমি যদি একেলগে কৰিব লগা হয় তেতিয়াহ'লে আমি ইহকাল পৰকাল দুইটাতে আমি মানে মুক্তি পাব পাৰোঁ কৰ্মবন্ধনৰ পৰা প্ৰথম কথাটো হ'ল কি আমি যেতিয়া প্ৰতিটো আমি শোৱাৰ পৰা গুড মৰ্ণিং টু গুড নাইট যিমানবিলাক কাম কৰোঁ ৰাতিপুৱা চাহ বনোৱাৰ পৰা একেবাৰে খোৱালৈকে প্ৰতিটো মমেণ্টত যদি আমি ঈশ্বৰৰ ভগৱান শ্ৰীকৃষ্ণক যদি আমাৰ প্ৰতিটো কৰ্ম অৰ্পণ কৰি গৈ থাকোঁ তেতিয়া আমাৰ কৰ্মটো হ'ল আৰু ঈশ্বৰকো আমাৰ ভিতৰত জপ কৰি থকা হ'ল কাৰণ ভাতটো খালোঁ কৃষ্ণৰ নামটো আহি গ'ল চাহটো বনালোঁ চাহত চেনি দিলোঁ চাহপাত দিলোঁ কৃষ্ণৰ্পণ বাছ ভিতৰত জপ মুখেৰেও জপ হ'ল হৃদয়তো জপ হ'ল ঈশ্বৰৰ নামো সাধনা চলি থাকিল নামটোও চলি থাকিল কামটোও কৰি থাকিলোঁ গতিকে আমাৰ দুইটা কাম সমানেই হ'ল গতিকে আমি এইটো জন্মতো আমি সমস্ত মানুহক মানে নিজৰ লগতে সমগ্ৰ পৃথিৱীখনক সুখ প্ৰদান কৰিলোঁ তাৰ বাহিৰেও ঈশ্বৰকো আমি স্মৰণ কৰা হ'ল ঈশ্বৰেও আমাক ভাল পালে আৰু আমি আমাৰ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাব পাৰিলোঁ কথাটো হ'ল কি এইখিনি কথাখিনি একেবাৰে সহজ চাবলৈ গ'লে কিন্তু সেইখিনি আটাইতকৈ টান কাৰণ একত মানুহে থাকিবলৈ বহুত কঠিন হয় চাবচোন একত থকাটো বহুত কঠিন সেইকাৰণে মানে কি হয় যিমান সৰল হয় সিমান মানুহ নিৰনিপানী সিমান মানুহ তাত থাকিবলৈ অলপ অসহজ হয় কাৰণ আজিৰ পৃথিৱীখন হ'ল মায়া বজাৰ ইয়াত মায়াৰ মাজত ইমানেই বস্তু আছে ইমানেই নিচাৰ আমি তাত ডুবি থাকোঁতে আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্যত আমি পাহৰি যাওঁ আৰু পাহৰি পেলাই আমি যিটো লক্ষ্য আৰু উদ্দেশ্যত আমি পাহৰি যোৱাৰ ফলত আমাৰ কি হয় আমি এইটো জন্মতে কি হয় আমি যথেষ্ট দুখ পাব লগা কষ্ট পাব লগা যন্ত্ৰণা পাব লগা হয় আৰু যাৰ ফলত এতিয়া কি হয় ধৰ্মৰ নামত যিটো খাম দাম দ্বন্দ্বভেদ সেইটো নাইকিয়া হৈ এতিয়া মানে অল্পায়ু হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি যদি এই যিটো ঈশ্বৰৰ নাম ল'লোঁ কৰ্ম কৰিলোঁ প্ৰতিটো অৰ্পণ কৰি